পৰিয়াললৈ আগবঢ়াবলগীয়া আৰ্থিক সাহায্যৰ পইচা নলবাৰী জিলা LNT অসম মাইক্ৰ'ফাইনেন্স উদ্যোগী আৰু সকাহ আঁচনি থাৰ্ড পৰ্যায়ৰ এতিয়া দ্বিতীয় কিস্তি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগমুহূৰ্তত আমাৰ মহিলাসকলে যে মানে মাইক্ৰ' ফাইনেন্সৰ পৰা লোন লৈছিল আৰু সেই লোনত লোৱাৰ পিছত যে ক'ভিড মহামাৰী আহিল, ক'ভিড মহামাৰীৰ সময়ত তেওঁলোকে কাম কাজ কৰিব হয়তো পৰা নাছিল। গতিকে তেওঁলোকৰ ওপৰত যিটো মানে বেংকৰ ফালৰ পৰা প্ৰেছাৰ দিয়া হ'ল, গতিকে এই কথাখিনি মহিলাসকলক বহুত কষ্ট দিছিলে মনত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইলেকশ্যনৰ আগত ঘোষণা কৰিছিল যে যদি আমাৰ চৰকাৰ হয় তো তেতিয়াহ'লে আমি এই মাইক্ৰ' ফাইনেন্সৰ লোন আমি চৰকাৰে পৰিশোধ কৰি দিম আৰু ন' ডিউ চাৰ্টিফিকেট আমি তেখেতসকলক দি দিম। তেতিয়া তেওঁলোকে আকৌ বেংকৰ পৰাই নিজে লোন ল'ব পাৰিব ন' ডিউ চাৰ্টিফিকেট থাকিলে। গতিকে এইটো কথা আমাৰ নিৰ্বাচনৰ আগতে বহুত কথা দিয়ে, কিন্তু কথা নাৰাখে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিব লাগিব যে তেখেতে যিটো কথা দিছিল, কথা কৈছিল, সেই কথাটো তেখেতে ৰাখিছে। আৰু আজি তৃতীয় পৰ্যায়ত আমাৰ প্ৰায় মাইক্ৰ' ফাইনেন্সৰ লোন আজি তৃতীয় পৰ্যায়ৰ দ্বিতীয় বৰ্গৰ আজি ঋণ পৰিশোধ ন' ডিউ চাৰ্টিফিকেট প্ৰদান কৰা হ'ল সমগ্ৰ অসমতে। গতিকে প্ৰতিখন জিলাতে এনেকৈ ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। আৰু তাৰ উপৰিও আমাৰ মানে PMAF লোন যিটো আছে প্ৰধানমন্ত্ৰী, গতিকে এই লোনৰ ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালীবিলাকে খুবেই ভাল কাম কৰি আছে। তাৰ উপৰিও বানপানীত যিসকল লোক ক্ষতিগ্ৰস্ত হ'ল তেওঁলোককো ডাইৰেক্ট DBTৰ জৰিয়তে তেওঁলোকৰ যিখিনি ক্ষয় ক্ষতি হৈছে তাৰ কাৰণেও যথেষ্ট পইচা দিয়া হৈছে। গতিকে চৰকাৰখনে মানে যেতিয়া ৰাইজৰ সমস্যা হয়, চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ লগত থিয় হৈছে আৰু ৰাইজক সকাহ প্ৰদান কৰিছে আৰু ৰাইজেও সেই কথাখিনি অনুভৱ কৰিছে। আজি মহিলাসকলেও আপোনালোকে দেখিবলৈ পাইছে, তেওঁলোক যথেষ্ট উৎসাহী হৈছে। আৰু ষ্টেজত যেতিয়া আমি আজিৰ কিস্তি লোনত, গতিকে 25,000 পৰা 50,000 টকা যি দিব আছে তেওঁলোকৰ আজি ন' ডিউ চাৰ্টিফিকেট দিয়া হৈছে। মানে জিলা নে গোটেই জিলা, গতিকে কথাটো গোটেই জিলা নে গোটেই অসমত। গতিকে এই চাৰ্টিফিকেট যে দিয়া হ'ল আজি ন' ডিউ চাৰ্টিফিকেট, গতিকে তেওঁলোকে এতিয়া ইয়াৰ পিছত আজিৰ পৰা ঋণমুক্ত হৈ গ'ল। আৰু ঋণমুক্ত হৈ যোৱাৰ কাৰণে তেওঁলোকে লোন ল'ব পাৰিব আকৌ যদি উন্নয়ন কৰিব বিচাৰে। আৰু ষ্টেজত যেতিয়া তেওঁলোকক আমি এই ন' ডিউ চাৰ্টিফিকেট দিছিলোঁ, মই প্ৰতিগৰাকী আমাৰ বাইদেউক সুধিছোঁ যে আপোনালোকে কি কৰিছিল, যে আমি এইটো কৰিছিলোঁ, লাভ হৈছিল নে? বিৰাট লাভ হৈছিল। আজি আমি সেইটো কৰি আছোঁ আৰু লাভ হৈছে আমাৰ যথেষ্ট পৰিমাণে। খালি ক'ভিডৰ সময়ত আমাৰ অসুবিধা হৈছে, এইখিনি কথা হৈছে। আচলতে মহিলাসকলক যদি ক্ষুদ্ৰ উদ্যোগীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, বাস্তৱিকতে সৰু উদ্যোগ পাপৰে হওক, আচাৰে হওক, চিৰা উদ্যোগে হওক, এই উদ্যোগ গঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰা হ'ব? বেছিভাগ মহিলা মই তাত দেখি যিকেইগৰাকী মহিলাক আজি আমি ন' ডিউ চাৰ্টিফিকেট দিলোঁ, গতিকে সেই চাৰ্টিফিকেট দিয়া মহিলাসকলক মই সোধোতে তাৰে 3গৰাকী মানে অকল এই লাড়ু পিঠা এনেকৈ কৰিছে। এই যিকেইজন 6জনী বা 7জনীৰ ভিতৰত 3গৰাকী তেনেকুৱা ধৰণৰ কৰি আছে। গতিকে আৰু যিসকল ষ্টেজলৈকে অহা নাই তেওঁলোকৰ ভিতৰতো তেনেকুৱাই কৰি আছে। গতিকে মাছৰুমৰ যথেষ্ট আচলতে পৰিকল্পনা আপোনালোকৰ চৰকাৰৰ? মাছৰুমৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰিকল্পনা আছে আৰু সেইটো চলিও আছে। আৰু বহুত আত্মসহায়ক গোটেই এতিয়া মাছৰুম যথেষ্ট পৰিমাণে কৰিছে সমগ্ৰ অসমত। আৰু মই নিজে দেখা কথা সেইটো মই দেখিছোঁ। আৰু SIRDও মাছৰুমৰ ক্ষেত্ৰত যথেষ্ট প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে এনাৰ্জি ডিপাৰ্টমেণ্টৰ অধীনত। গতিকে এই ধৰণৰ মানে মাছৰুমৰ পৰিকল্পনা। নলবাৰীত কালি এটা ডাঙৰ ঘটনা হৈ গ'ল, বন্য হস্তীৰ আক্ৰমণত এগৰাকী যুৱকৰ মৃত্যু হ'ল। আৰু এই যিটো বনৰীয়া হাতীৰ উপদ্ৰৱ, এইটো এদিনীয়া নহয়, প্ৰায় আজি 3 বছৰ ধৰি নলবাৰীত এটা ডাঙৰ সমস্যা হৈ পৰিছে। কিমান গুৰুত্ব প্ৰদান কৰা হ'ব? এইটোতো গুৰুত্ব প্ৰদান কৰি আছোঁ আমি। এতিয়া কথাটো হৈছে আমি এখন এই হাতীৰ ক্ষেত্ৰত প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে বাক্সা DC SP আৰু DFO, আৰু তামোলপুৰৰ DC SP DFO, নলবাৰীৰ DC SP DFO, আৰু তেনেকৈ আমাৰ ওদালগুৰিৰ DC SP আৰু DFO এখন আমি জইণ্ট কমিটি কৰি দিছোঁ।
আৰু জইণ্ট কমিটি কৰি আজি হাতী যেতিয়া ভূটানৰ পৰা নামি আহে তেওঁলোকে ভূটান পাহাৰৰ পৰা তো নামি আহি তেওঁলোকৰ খাদ্যৰ অভাৱ হৈছে সেইকাৰণে বিভিন্ন ঠাইত আহিছে ঔটেঙাৰ কথাও ক'লে গতিকে সেই সমস্যা এটা হৈছে নোহোৱা নহয় কিন্তু আপোনালোকে দেখিছে আজি নিৰন্তৰভাৱে বন বিভাগে হাতী খেদি আছে সদায় খেদি আছে আমি হাতীখিনি খেদি নলবাৰীৰ সীমা পাৰ হৈ দিয়াৰ পিছত বাক্সাৰ দায়িত্ব হ'ব যে তেওঁলোকে হাতীখিনি ভূটানলৈ পঠিয়াই দিব লাগে তেওঁলোকে ভূটানলৈ পঠিয়াব পৰা নাই নোৱাৰাৰ কাৰণে হাতীখিনি আকৌ ইয়ালৈকে ঘূৰি আহিছে ইয়াত এটা ডাঙৰ অভিযোগ আছে তাৰে সেইকাৰণে যোৱাকালি আমি এই ঘটনাটো হোৱাৰ পিছত গতিকে আমি যোৱাকালি বাক্সা DFকো আমি ট্ৰেন্সফাৰ কৰিছোঁ কাৰণ কিয় আৰু নলবাৰী ৰেঞ্জাৰো ট্ৰেন্সফাৰ কৰিছোঁ আমি গতিকে আমাৰ কথাটো এতিয়া আমি পাৰ্মানেণ্ট চলিউশ্যনৰ কথা আমি চিন্তা কৰিছোঁ আমি এতিয়া নলবাৰী জিলাত আমাৰ দুটা হ'ব এটা হ'ল ইলেক্ট্ৰলাইট মানে আমি ফেঞ্চিং দিব লাগিব ফেঞ্চিং দিব লাগিব 1 নম্বৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল কি যে আমি সিদ্ধান্ত এটা লৈছোঁ বন বিভাগে যে আমি নলবাৰী বাক্সাৰ সীমাৱৰ্তী অঞ্চলত আমি এটা পাৰ্মানেণ্ট আমি বেটেলিয়ান কেম্প এটা ফৰেষ্ট বেটেলিয়ান কেম্প এটা আমি কৰিম যাতে ৰাইজে অলপ সুৰক্ষিত হৈ থাকিব পাৰে গতিকে ব্যৱস্থা ল'ব লগা তেনেকৈ বহুত ডাঙৰ অভিযোগ এটা আছে আচলতে হাতী কোনো কালে নলবাৰীত তেনেকৈ উপদ্ৰৱ কৰা নাছিল কিন্তু ভূটানৰ কাষত যি হাতীৰ কৰিডৰ সেই কৰিডৰ ৰিজৰ্ট বা কিবা কিবি তাতে কৰি কিনে বন্ধ কৰি দিয়া হৈছে লগতে ৰামদেৱৰ পতঞ্জলিৰ যিখন তাতে দেৱাল সজা হৈছে হাতীৰ আচলতে কৰিডৰ বন্ধ কৰি দিয়া হৈছে যাৰ কাৰণে আচলতে হাতীখিনি পথভ্ৰষ্ট হৈয়ে নলবাৰীলৈ অহা বুলি এটা কথা কয় এই সম্পৰ্কত আপোনাৰ লগত কেনেকুৱা এই কথাখিনি মই এতিয়া ভালকৈ ক'ব নোৱাৰিম কাৰণ মোৰ তথ্য নাই আপোনালোকে কথাটো কৈছে যদিকে মই আজি এই কথাখিনি ইনষ্ট্ৰাকশ্যন দিম আমাৰ বিভাগক যে এই কথাটো সত্য নেকি যদি সত্য যে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ